প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম APSCত ওলোৱা চাকৰিৰ বিষয়ে। চাকৰিৰ নামটো হৈছে জুনিয়ৰ মেনেজাৰ আৰু কিমান পদ খালী, কি বিষয়ৰ পদ খালী, সকলো কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তেওঁলোকৰ অফিচিয়েল ইমেইল হৈছে, য'ত আপোনালোকে নিজৰ যদি কিবা টেকনিকেল প্ৰব্লেম থাকে সেইটো ক'ব পাৰিব, cceapsc@gmail.com। নহ'লে অনলাইন এপ্লাই কৰিবলৈ হ'লে https://apscrecruitment.in তাতে গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। জুনিয়ৰ মেনেজাৰ পদ খালী হৈছে আছাম পাৱাৰ জেনেৰেশ্যন কৰ্প'ৰেশ্যন লিমিটেড APGCLত পদ খালী হৈছে। টোটেল বহুকেইটা পদ খালী আছে, মই কৈ যাম ক'ত কিমান খালী। আপোনাৰ জুনিয়ৰ মেনেজাৰ ইলেক্ট্ৰিকেল টোটেল পদ খালী হৈছে 12টা, মেকানিকেল 6টা আৰু ইলেক্ট্ৰিকেল ক'লোঁ 12টা, মেকানিকেল 6টা, ইনফৰমেশ্যন টেকন'লজি 2টা, ইনষ্ট্ৰুমেণ্টেশ্যন 2টা, চিভিল 9টা পদ খালী আৰু বেলেগ কেটেগৰীৰ কাৰণে বেলেগ পদ খালী হৈছে। দৰমহা পাব 25,000 টকাৰ পৰা 92,000 টকা, 12,100 টকা গ্ৰেড পে' প্ৰতি মাহে লাভ কৰিব। আছাম গভৰ্ণমেণ্ট এমপ্লয়ীসকলে যি পাই থাকে সেইবোৰ সকলো পাবই, সেইটো চিন্তা কৰিব নালাগে। ডিপ্ল'মা থাকিব লাগিব আৰু আপোনাৰ নিজৰ বিষয়ত ফুল টাইম ডিপ্ল'মা থাকিব লাগিব। ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং, ফুল টাইম ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং আৰু আপোনাৰ নিজৰ বিষয়ত থাকিব লাগিব আৰু কথাটো সেইটো। আৰু এপ্লাই কৰিবলৈ হ'লে 22 জুলাইৰ পৰা কৰিব পাৰিব, 21 আগষ্টলৈকে পাৰিব। এপ্লাই কৰি থাকক। তাৰ বাহিৰে আৰু বিশেষ কথা ইয়াত উল্লেখ নাই। আৰু পৰীক্ষা জোন আছে শিলচৰ, যোৰহাট, নগাঁও, তেজপুৰ, কোকৰাঝাৰ, গুৱাহাটী। তাতে গৈ আপোনালোকে নিজৰ ডিষ্ট্ৰিক্ট ৱাইজ পৰীক্ষা দিব পাৰিব। ইণ্টাৰভিউত আপোনালোকে মেট্ৰিকৰ পৰা আৰম্ভ কৰি যিমান যি তথ্য আছে চেল্ফ এটেষ্টেড কৰি অৰিজিনেল তথ্য নিবলৈ নেপাহৰিব, সেইটো নিবই লাগিব, সেইটো মেইন হয়। আৰু পইচা দিব লাগিব। জেনেৰেলসকলে 297.20, OBC MOBCসকলে 197.20, বাকীসকলে 47.20 টকা দিলেই হ'ব। আপুনি স্মল গভৰ্ণমেণ্ট স্মল ফেমিলি নৰ্মছ ফ'ল' কৰিব লাগিব, সেইটো আছে। তাৰপিছত বয়সটো 21 পৰা 38, কিন্তু ৰিলেক্সেশ্যন পাব য'ত যি পাবলগীয়া আছে। আৰু ইয়াৰ বাহিৰে আৰু বিশেষ ইয়াত কথা উল্লেখ নাই। এইকেইটাই মূল কথা।